নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 17 তাৰিখ আৰু আজি মঙলবাৰ, কৃষ্ণপক্ষ, ষষ্ঠী তিথি আৰু উত্তৰাষাঢ়া নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:46:40 আৰু সূৰ্যাস্ত হ'ব 5:54:29। আজিৰ দিনটোত ৰাহুকাল আছে আজি দিনৰ 2:37 পৰা আবেলি 4:16 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব আজি পুৱা 5:50 পৰা পুৱা 9:10 আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজি এটা অতি উন্নত দিন। খাদ্যত আজি তিতা আৰু তাল নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আজি বিভিন্ন প্ৰকাৰৰ সমস্যা আপোনাৰ অনুভৱ হ'লেও সকলো দিশতে আপোনাৰ সফলতাও অব্যাহত থাকিব। কৰ্মক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰি সুখী হ'ব। শিক্ষাৰ্থীয়ে শিক্ষাত সফলতা অব্যাহত ৰাখিবলৈ আজি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। আনহাতে কোনো সহপাঠীৰ পৰামৰ্শত যাতে যিকোনো প্ৰকাৰৰ ক্ষতি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাক দিনটোত অৰ্থ সমস্যাই আমনি কৰি থাকিব। আপোনাৰ মানসিক অৱসাদৰ ফলত যাতে আৰ্থিক উন্নতিৰ কোনো সুযোগ নেহেৰায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আপোনাৰ ব্যৱহাৰত প্ৰিয়জন যাতে আজি অসন্তুষ্ট নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ ফলত অহেতুক আপুনি আজি মনোকষ্টত ভুগিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ উন্নতিয়ে আপোনাক সন্তুষ্টি দিব। আপোনাৰ মনোবল বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰৰ সকলো দিশ আপোনাৰ আজি ইচ্ছা অনুযায়ী নচলিব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু আজি ভোগবিলাস বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি আপুনি জুইৰ পৰা বিশেষ সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি এছ কালাৰ আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ হ'ব পাৰে, কিন্তু সকলো দিশতে আপোনাৰ সফলতা আৰু বিজয়ো অব্যাহত থাকিব আৰু ইয়াৰ ফলত আপোনাৰ উৎসাহো বাঢ়িব। নিবনুৱা কোনো ব্যক্তিৰ লগত আজি পৰিচয় হৈ সুখী হ'ব পাৰিব, কিন্তু এনে ব্যক্তিৰ লগত বন্ধুত্ব আগবঢ়োৱাটো আজি আপোনাৰ বুদ্ধিমানৰ কাম নহ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতা আদিতো স্থান লাভ কৰি আপুনি বিদ্যা খ্যাতি বৃদ্ধি কৰিব পাৰিব। আজি আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দময় কৰি গঢ়ি তুলিবলৈ আপুনি আজি কোনো অভ্যাস এৰিব লাগিব। ব্যৱসায়ীয়ে গোপন পৰিকল্পনা কোনো ব্যক্তিৰ আগত প্ৰকাশ কৰি যাতে নিজে কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। গৃহত কোনো জ্যেষ্ঠজনৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদে পাৰিবাৰিক সুখ বঢ়াব। আজি আপুনি ভূমি বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি কোনো ব্যক্তিৰ লগত আপুনি পুনৰ সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। ইয়াত আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। কৰ্মৰ পৰিৱেশত থকা সফলতাসমূহে আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ্থীয়ে কোনো দিশত পোৱা সফলতাত আপোনাৰ বন্ধুৰ সমাজত মান বাঢ়িব। আজি আপোনাৰ সফলতাসমূহৰ বাবে আপুনি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। নিবনুৱাই কোনো বিশেষ দিশত হোৱা সামান্য ব্যৰ্থতাত অহেতুক চিন্তিত হ'ব পাৰে। মতৰ পাৰ্থক্যই আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধুৰ হ্ৰাসৰ আশংকা থাকিব। প্ৰিয়জনৰ পৰা পোৱা কোনো সহযোগত আজি আপুনি বিশেষভাৱে উপকৃত হ'ব। আনহাতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আৰ্থিক উন্নতিৰ বিশেষ সুযোগ লাভ কৰিব। ইয়াত আপুনি উপকৃত হ'ব। আনহাতে আজি অৰ্থ চিন্তাই আপোনাক আমনি কৰি থাকিব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব যদিও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহ সুখ বঢ়োৱাৰ লগতে আজি সমাজতো আপোনাৰ মান বঢ়াব। আজি আপোনাৰ ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক যত্নৰ আৱশ্যক। কৰ্মক্ষেত্ৰত থকা বিভিন্ন প্ৰকাৰৰ সমস্যাই মানসিকভাৱে আপোনাক ব্যস্ত ৰাখিব যদিও দিনৰ শেষলৈ সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰাখি আপুনি নিজৰ মনোবল বঢ়াব পাৰিব। নিবনুৱাই আজি গ্ৰহণ কৰা নতুন পৰিকল্পনাত ধন বিনিয়োগ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আজি সকলো দিশতে আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ থাকিব। পৰীক্ষা আদিত আশা কৰা মতে আপুনি স্থান লাভ কৰি নিজকে অধিক আত্মবিশ্বাসী কৰি গঢ় দিব পাৰিব। আজি সৎবন্ধুৰ সংগত আপোনাৰ অধিক সময় ক্ষয় হ'ব যদিও আপোনাৰ মনত সন্তুষ্টিও থাকিব। স্বাস্থ্যজনিত কাৰণত যাতে প্ৰেমৰ পৰিৱেশ আজি দুৰ্বল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক আজি লাভজনক ফলাফল দিব। এনে ক্ষেত্ৰত এনে যাত্ৰাত নতুন আৰ্থিক সংযোগ আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। দিনটো অধিক ব্যস্ততাৰে অতিক্ৰম হ'লেও শেষলৈ চমু পাৰিবাৰিক ভ্ৰমণ আপোনাৰ বাবে আনন্দৰ কাৰক হ'ব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ সন্তুষ্টিৰ কাৰণ হ'ব। আজি আপোনাৰ বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত অৰ্থ ক্ষয়ৰ লগতে যাতে কৰ্ম পৰিৱৰ্তন নহয় তাৰ প্ৰতি যত্ন লওক। কোনো অপ্ৰত্যাশিত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱাই আজি কোনো বিশেষ ব্যক্তিৰ লগত পৰিচয় হৈ নিজৰ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো বিশেষ দিশত আজি আপুনি এনে ব্যক্তিৰ সহযোগ লাভ কৰি উপকৃত হ'ব। শিক্ষাত আপোনাৰ বিজয় অব্যাহত থাকিব। কিন্তু আজি আপুনি আপোনাৰ হাতত অকস্মাত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত নতুন সংযোগ আজি ৰোমাঞ্চকৰ হ'ব। কিন্তু আজি ইয়াত আপুনি বন্ধুত্ব আগবঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। আজি কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ পৰা পোৱা সফলতাত আৰ্থিক প্ৰতিষ্ঠাৰ আশা থাকিব।
কিন্তু আজি সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। গৃহ পৰিৱেশত মতৰ পাৰ্থক্য থাকিব যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি খৰচ নাবাঢ়ে তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত সফলতাৰ বাবে আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লাগিব। আজি যান বাহনত ভ্ৰমণৰ সময়ত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, যাতে আপোনাৰ স্বাস্থ্যৰ বাবে আপোনাৰ কৰ্ম আৰু অৰ্থ নষ্ট নহয়। নিবনুৱাই কোনো সামাজিক উন্নয়নমূলক কৰ্মত আজি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব পাৰে। এনে ক্ষেত্ৰত কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ আজি বন্ধুৰ সংখ্যা বঢ়াব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত যাতে মানসিকভাৱে দুৰ্বল নহয় তাৰ বাবে মনোবল বঢ়াওক। আজি অসৎ বন্ধুৰ পৰামৰ্শত আপুনি কোনো প্ৰকাৰ ক্ষতি নহ'বলৈও সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ সংগত আজি আপুনি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। তীৰ্থস্থান আদি দৰ্শন কৰিও সুখী হ'ব পাৰিব। কিন্তু আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰি থাকিব। ব্যৱসায়ীয়ে কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আজি নিজৰ কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। আনহাতে আজি আপোনাৰ খৰচো বাঢ়িব, যি আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সকলো দিশতে আপুনি আত্মীয়সকলৰ সহযোগিতা লাভ কৰি উৎসাহিত হ'ব। দিনৰ শেষলৈ কোনো পুণ্যকৰ্মত পাৰিবাৰিক অংশগ্ৰহণ কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ আজি এছ কালাৰ আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে অহেতুক আপোনাক চিন্তাত ৰাখিলেও সকলো দিশতে আপোনাৰ কৰ্মোন্নতিও অব্যাহত থাকিব। আজি আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আপুনি বৰিষ্ঠ বিষয়াৰ পৰাও সন্মান লাভ কৰিব। নিবনুৱাই আজি অপ্ৰত্যাশিত উৎসৰ পৰা নতুন কৰ্মৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব। আজি আপুনি দূৰ ভ্ৰমণৰ আঁচনি তৈয়াৰ কৰিব পাৰে। শিক্ষাত পোৱা সফলতাই বন্ধুৰ সমাজত আপোনাৰ মান বঢ়াব। আনহাতে আজি কোনো অপ্ৰত্যাশিত সংবাদে অহেতুক আপোনাৰ চিন্তা বঢ়াব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণতো আপোনাৰ অগ্ৰগতি থাকিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ সফলতাত আত্মবিশ্বাস বঢ়াব পাৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আজি কোনো নতুন আঁচনিত ধন বিনিয়োগ কৰিও আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। আজি সকলো দিশতে আপোনাৰ সিদ্ধান্তসমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্মত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। যদিও সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিয়াৰ লগতে গৃহ সুখো বঢ়াব। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যাই যাতে আপোনাৰ মনোবল হ্ৰাস নকৰে তাৰ বাবে আপোনাৰ আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। আজি আপোনাৰ স্বাস্থ্যজনিত সমস্যাও কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ হোৱাৰ আশংকা আছে। নিবনুৱাই কোনো জটিল কৰ্ম আজি সম্পূৰ্ণ কৰি সফল হৈ সন্তুষ্টি লাভ কৰিব পাৰিব। অৰ্থ সমস্যাই আপোনাক আমনি কৰিলেও নতুন আৰ্থিক সংযোগো আপোনাৰ আশা বৃদ্ধিৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। আনহাতে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰি বিভিন্নজনৰ পৰা আজি প্ৰশংসিত হ'ব। শাৰীৰিক দুৰ্বলতাই প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী কৰিব পাৰে। আজি কোনো কাৰণত প্ৰিয়জনৰ আচৰণো আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব।
যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত অধিক পৰিশ্ৰমেৰে আপুনি দিনটো অতিক্ৰম কৰিব লাগিব, কিন্তু অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। গৃহ পৰিৱেশত কোনো অবাঞ্ছিত ব্যক্তিৰ পৰামৰ্শত বা হস্তক্ষেপত আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে খৰচ বাঢ়িব যদিও কৰ্মোন্নতিত আপোনাৰ সন্তুষ্টি থাকিব। সমস্যা থাকিলেও গৃহ সুখ ব্যাহত নহয়। আপোনাৰ আজি ক'লা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। সামান্য পৰিৱেশিক অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায়, তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আচৰণত কোনো ঘনিষ্ঠজন যাতে অসন্তুষ্ট নহয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। মানসিক অৱসাদৰ ফলত বা আপোনাৰ ভুল সিদ্ধান্তৰ ফলত নিবনুৱা হাতলৈ অহা কোনো উন্নত আৰ্থিক সুযোগ যাতে নেহেৰায়, তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো বন্ধুৰ বিশ্বাসভংগও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ পাছতো আজি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট হ'ব। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা দিনৰ শেষলৈ আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ মতামতসমূহত থকা প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগেও আপোনাক উৎসাহ যোগাব। ব্যৱসায়ত ভুল সিদ্ধান্তৰ বাবে কোনো ক্ষেত্ৰত যাতে আজি আপোনাৰ অধিক খৰচ নহয় বা আৰ্থিকভাৱে আপুনি ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আজি আপুনি অকস্মাত পাৰিবাৰিক ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব পাৰে। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। স্বাস্থ্যত সামান্য দুৰ্বলতা আপোনাৰ অনুভৱ হ'ব পাৰে, কিন্তু আপোনাৰ মনোবল অটুট থাকিব। কৰ্মৰ পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব যদিও সকলো দিশতে কৰ্মোন্নতি অব্যাহত ৰাখি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু আজি আপোনাৰ কোনো কৰ্মই যাতে আপোনাক আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নকৰে, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। আজি সকলো ক্ষেত্ৰতে আপোনাৰ সিদ্ধান্তসমূহ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াই আপোনালোকৰ বন্ধুত্বত মৰ্যাদা বঢ়াব পাৰিব। কিন্তু কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতিও লক্ষ্য ৰাখক। আজিৰ দিনটোত আপুনি অৰ্থ সমস্যা অনুভৱ কৰিলেও প্ৰিয়জনৰ সংগ প্ৰাপ্তিত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। আজি অকস্মাত আপোনাৰ শাৰীৰিক সমস্যা যাতে চিন্তাৰ কাৰণ নহয়, তাৰ প্ৰতিও আপোনাক লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত পুৰণা সমস্যা সমাধান কৰি আপুনি আৰ্থিকভাৱে আজি লাভৱান হ'ব, কিন্তু দিনটোত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। অধিক ব্যস্ততাৰ বাবে আপুনি গৃহত বিশেষ সময় দিব নোৱাৰিব পাৰে, যদিও পাৰিবাৰিক পৰিৱেশত সুখো থাকিব। কোনো আপোনজনৰ সৌভাগ্যও আপোনাক আজি আনন্দত ৰাখিব। আনহাতে আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিক বিশেষ সহযোগিতা আগবঢ়াই আপুনি আপোনালোকৰ বন্ধুত্বক পুনৰুদ্ধাৰ কৰিব পাৰিব। কিন্তু অসতৰ্কতাৰ ফলত আপোনাৰ হাতত আজি কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয়, তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই নতুন কোনো উন্নত কৰ্মৰ সন্ধান লাভ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব।
কোনো দূৰৰ আত্মীয়ৰ পৰা আপুনি আজি শুভ সংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে শাৰীৰিক সমস্যা, পৰিৱেশ নিম্নগামিতাৰ কাৰণ নহ'বলৈ যত্ন লোৱা আৱশ্যক। আজি বন্ধুৰ সংগত আপোনাৰ ধনৰ আৰু মূল্যৱান সময়ৰ অপব্যৱহাৰ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। আজিৰ দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিবলগীয়া হ'লেও দিনৰ শেষলৈ কোনো পুণ্য কৰ্মত প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। আজি প্ৰিয়জনক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াইও আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। পুৰণা আৰ্থিক সমস্যা সমাধান কৰিও আৰ্থিকভাৱে আজি আপুনি লাভৱান হ'ব। বিভিন্ন গৃহ সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব, যি আপোনাৰ অৰ্থচিন্তাৰ কাৰণ হ'ব। আজি কোনো আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিৰ ওচৰত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ঋণ প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব, যাতে অকস্মাত কোনো প্ৰকাৰ আঘাতে আপোনাৰ অৰ্থ আৰু কৰ্ম নষ্ট নকৰে, তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। নিবনুৱাই কোনো ঘনিষ্ঠ বন্ধুৰ ভুল পৰামৰ্শত অৰ্থৰ লগতে যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। এনে কাৰণত বন্ধুৰ লগত আজি আপুনি বিবাদ আদি নহ'বলৈও অধিক সাৱধানী হ'ব লাগিব। শাৰীৰিক সমস্যাই শিক্ষাত যাতে আপোনাৰ একাগ্ৰতা নষ্ট নকৰে, তাৰ প্ৰতি আপুনি আপোনাৰ মনোবল বঢ়াব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব, যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আপুনি আজি এটা অতি আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগত আপুনি উপকৃত হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা ভাল দিন আপুনি হাতত লাভ কৰিব। এনে ক্ষেত্ৰত আপোন ব্যক্তিসকলৰ সহযোগিতায়ো আপোনাক উৎসাহিত কৰিব। কিন্তু যিকোনো সন্দেহযুক্ত আৰ্থিক লেনদেনত হ'ব পৰা ক্ষতিৰ পৰা আপুনি আজি সাৱধানতা ল'ব লাগিব। গৃহ পৰিৱেশত স্বাস্থ্যজনিত কাৰণত খৰচ বাঢ়িব যদিও গৃহসুখ ব্যাহত নহয়। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সফল আৰু মংগলময় হোৱাৰ ক্ষেত্ৰত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ ফলত ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুন্দৰ, সফল আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।